নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসমৰ নতুন কেবিনেট মন্ত্ৰীসকলৰ নাম আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'ৰ যোগেদি যথেষ্ট পৰিমাণে উপকৃত হ'ব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ গৃহ আৰু ৰাজনৈতিক লোক নিৰ্মাণ, শক্তি, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ঘ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে এইকেইটা বিভাগো তেখেতৰ ওচৰত আছে। 2 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে খ, অশোক সিংঘল। অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী হৈছে অশোক সিংঘল। 3 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ বিত্ত বিভাগ, পৰিৱেশ, বন আৰু খনিজাত বিভাগৰ মন্ত্ৰী কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ক, জয়ন্ত মল্ল বৰুৱা। 4 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ঘ, বিশ্বজিৎ দৈমাৰী। 5 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ সামাজিক ন্যায় সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু উন্নয়ন মন্ত্ৰী কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে খ, অশ্বিনী ৰায় চৰকাৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ঘ, বিমল বৰা। 7 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কৌশিক ৰায়। অসমৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হৈছে কৌশিক ৰায়। 8 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিভাগৰ মন্ত্ৰী কোন? উত্তৰটো হৈছে গ, কেশৱ মহন্ত। অসমৰ ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী হৈছে কেশৱ মহন্ত। 9 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু সীমা সুৰক্ষা বিভাগৰ মন্ত্ৰী কোন? বন্ধু-বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ঘ, অতুল বৰা। 10 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ কৃষি, জলসিঞ্চন, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ঘ, পীযুষ হাজৰিকা। অসমৰ কৃষি, জলসিঞ্চন, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হৈছে পীযুষ হাজৰিকা। 11 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ, মীন বিভাগৰ মন্ত্ৰী কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ক, নীলিমা দেৱী। 12 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ শিক্ষা মন্ত্ৰী, জনজাতীয় পৰিক্ৰমা, তথ্য প্ৰযুক্তি মন্ত্ৰী কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ঘ, ডক্টৰ ৰণোজ পেগু। 13 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ জনস্বাস্থ্য কাৰিকৰী, পাৰ্বত্য অঞ্চল, বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ক, কৃষ্ণেন্দু পাল। 14 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ মহিলা আৰু শিশু কল্যাণ, পৰ্যটন মন্ত্ৰী কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে খ, অজন্তা নেওগ। অসমৰ মহিলা আৰু শিশু কল্যাণ, পৰ্যটন মন্ত্ৰী হৈছে খ, অজন্তা নেওগ।
15 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ জলসম্পদ আৰু ন্যায় মন্ত্ৰী কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ঘ সুশান্ত বৰগোহাঁই। অসমৰ জলসম্পদ আৰু ন্যায় মন্ত্ৰী হৈছে সুশান্ত বৰগোহাঁই। 16 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ বড়োলেণ্ড কল্যাণ আৰু পৰিবহণ মন্ত্ৰী কোন? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ক শ্ৰী চৰণ বড়ো। অসমৰ বড়োলেণ্ড কল্যাণ আৰু পৰিবহণ মন্ত্ৰী হৈছে ক শ্ৰী চৰণ বড়ো। 17 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষগৰাকীৰ নাম কি? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক হিতেন্দ্ৰনাথ গোস্বামী, খ ৰঞ্জিত কুমাৰ দাস, গ অতুল বৰা, ঘ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শুদ্ধ উত্তৰটো হৈছে খ ৰঞ্জিত কুমাৰ দাস। বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষগৰাকীৰ নাম হৈছে ৰঞ্জিত কুমাৰ দাস। 18 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ বিধানসভাৰ উপাধ্যক্ষগৰাকীৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ঘ ডাক্তৰ নুমল মমিন। 19 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। 20 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে ঘ ৰামেশ্বৰ তেলী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী? আপোনালোকৰ অপশ্যনসমূহ হৈছে ক 14তম, খ 15তম, গ 16তম, ঘ 17তম। বন্ধু-বান্ধৱীসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।